সকলোলৈকে শুভ ৰাতিপুৱা। আজি মই বনালোঁ এখন সুন্দৰ মাছৰ জোল। তাতে আকৌ লফা শাকৰ লগত এয়া বাহু মাছৰ জোল। এনেহে ঠাণ্ডাৰ বতৰত মাছৰ জোল, বিভিন্ন ধৰণে মাছৰ জোল বনাই খাই ভাল লাগে নহয় জানো? মই কিন্তু মাছ মোৰ খুব প্ৰিয় আৰু সেইকাৰণে বেলেগ বেলেগ ধৰণে জুতি লগাই খাই খুব ভাল পাওঁ। আৰু আজি মই তেনেকৈয়ে এই লফা শাকৰ লগত মাছৰ জোল বনালোঁ। এয়া হৈছে লফা শাক। এয়া বজাৰত খুব সহজভাৱে এতিয়া পোৱা যায়। এয়া লফা শাক বুলি কয়। সকলোৱে চিনি পায় নে নাপায়? এয়া মই ভালদৰে ধুই কাটি বাছি সৰু সৰুকৈ কাটি ল'লোঁ। এয়া আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী সৰু ডাঙৰ কৰিব পাৰে। মই ইমানখিনিয়েই কাটিলোঁ। বেছি সৰু কটা নাই আৰু ডাঙৰকৈ কটা নাই। আনফালে মই কেৰাহীত দিলোঁ তেল, তাৰপাছত অকণমান দিলোঁ হালধি। যিহেতু এতিয়া মাছখিনি ভাজি লওঁ, এয়া আগতীয়াকৈ মই হালধি নলগাওঁ মাছত। ৰংটো এতিয়া তেলত দিলে ভাল লাগে, ৰংটো মাছৰ ৰংটো ভালকৈ উঠে। সেইকাৰণে মই তেলতেই মই হালধি দিবলৈ চেষ্টা কৰোঁ। এয়া মাছখিনি দি মই ভালদৰে এবাৰ আকৌ লুটিয়াই দিম, যাতে ভালদৰে ভাজ খায়। এয়া মাছখিনি হৈয়ে গৈছে, ৰঙচুৱা হৈয়ে গৈছে। এতিয়া মই মাছখিনি কাঢ়ি থ'ম। ঠাণ্ডাৰ বতৰত মাছৰ জুতি লৈ খুব ভাল লাগে। গৰমৰ দিনত টেঙাৰে মাছ বনাই খাই ভাল লাগে যদিও এতিয়া ঠাণ্ডাৰ দিনত টেঙা নহ'লেও এনেদৰেই ধনিয়া বা এনেকুৱা ধৰণৰ পাত শাকৰ দ্বাৰাই আমি মাছৰ জোল খুব সুন্দৰভাৱে বনাব পাৰোঁ। এয়া অকণমান সেই একে তেলতে মই পিঁয়াজ আৰু আদা নহৰু অকণমান দি দিলোঁ। এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম। ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। যিহেতু এয়া ৰঙচুৱা হৈয়ে গৈছে, এতিয়া মই তাতে দি দিম এই লফা শাকখিনি। লফা শাক খাবলৈ খুব সোৱাদ লাগে, খুব ভাল লাগে এনেকৈ বনালে মাছৰ লগত। আৰু কি শাক, এতিয়া পালেং শাক ওলায়, লফা শাক ওলায়, তাৰপাছতে এই মানিমুনি শাক ওলায়, তাৰপাছতে বহুত ধৰণৰ শাক পোৱা যায়। বজাৰত খুব সহজভাৱেই পোৱা যায়। গতিকে এনেকুৱা বতৰত তাৰ সুযোগ উঠাব লাগে। আৰু ল'ৰা ছোৱালীকো যিহেতু এনেকুৱা শাক পাচলিৰ উপৰিও পাত শাকেও দিব লাগে খাবলৈ। যিহেতু খুতুৰা শাক ওলায়, আৰু খুতুৰাও খাবলৈ খুব ভাল লাগে। খুতুৰা কিন্তু ল'ৰা ছোৱালীক খুৱাব লাগে, যিহেতু যিসকলৰ স্নায়ু অকণমান কম, অলপ কথাবোৰ মনত নৰয়, তেওঁলোকৰ কাৰণে খুতুৰা শাক খুব ভাল হয়। গতিকে উঠি অহা ল'ৰা ছোৱালীক খুতুৰা শাক খাবলৈ দিব লাগে। যিহেতু তাহাঁতি খাবলৈ বেয়া পায়। এনেকৈ মাছৰ জোলৰ লগত যদি আমি এনেকৈ বনাই দিওঁ, তেতিয়াহ'লে তেওঁলোকৰ স্মৃতিশক্তি বঢ়াৰ লগতে স্বাস্থ্যৰো খুব ভাল হয় বুলি কয়, বিশেষজ্ঞসকলে কয়। এয়া অকণমান ভাজা হৈ গ'ল, যিহেতু মাছখিনিও দি দিলোঁ আৰু এয়া অকণমান পানীও দি দিলোঁ। এয়া অলপমান উতল আহিবলৈ ধৰিছেই মাছখিনি। পানী থুপথুপীয়াকৈ কৰি দিছোঁ অলপমান, বহুত বেছি পানী দিয়া নাই। আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে দিব পাৰে। এয়া মোৰ মাছৰ জোল হৈয়ে গৈছে, চাওকচোন। দেখিবলৈ কেনেকুৱা জুতি লগা হৈছে দেখিবলৈ, নহয় জানো? খাই কিন্তু খুব ভাল লাগে লফা শাকৰ লগত। এয়া মোৰ লফা শাকৰ ৰেচিপিটো অলমষ্ট হৈয়ে গ'ল। উতল ভালদৰে আহি গ'ল।
এয়া এতিয়া মই এখন কাঁহীত এটা বাতি পাৰি লৈছোঁ তাৰপাছতে মোৰ এই আঞ্জাখন মই অকণমান সজাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ আজি লফা শাকৰ লগত দিয়া মাছৰ ৰেচিপিটো ভাল পাইছে আৰু যদি ভাল পাইছে আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ লগতো শ্বেয়াৰ কৰিব পাৰে নতুন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ